নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোকক মোৰ ইউটিউব চেনেল টিচাৰ্ছ হেল্প গুৰুলৈ স্বাগতম জনাইছোঁ। আৰু আজি দিব বিচাৰিছোঁ এটি ভাল খবৰ। এই ভাল খবৰটি হৈছে ফাইনেল মেৰিট লিষ্ট ওলাল নিয়মীয়া পদৰ বাবে। যিসকল শিক্ষাগুৰুৱে নিয়মীয়া পদৰ বাবে আবেদন কৰিছিল, ষ্টেট পুল আৰু SSA শিক্ষকসকলে যিসকলে আবেদন কৰিছিল তেওঁলোকৰ নিয়মীয়া পদৰ বাবে মেৰিট লিষ্ট ওলাইছে। আৰু কথা হ'ল যে যিসকলৰ মেৰিট লিষ্টত নাম নাই তেওঁলোকে কি কৰিব, তেওঁলোকৰ বাবে মই এটা পৰামৰ্শ দিব বিচাৰিছোঁ। কিন্তু তাৰ আগতে কৈ দিছোঁ, যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো ইনফৰ্মেটিভ হ'লে আপোনালোকে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। গতিকে ব'লক কৈছোঁ, যিসকলৰ নাম অহা নাই মেৰিট লিষ্টত তেওঁলোকে বেছি চিন্তিত নহ'ব বা দুখিত নহ'ব, কাৰণ ফাৰ্ডাৰ ভেৰিফিকেশ্যনৰ কাৰণে এটা লিষ্ট ওলাইছে, যিটো পিছত আৰু ভেৰিফিকেশ্যন হ'ব। কেতিয়াবা আমি আবেদন কৰাতে ডকুমেণ্টছটো ভালকৈ আপলোড হোৱা নাই, বা বেছিকৈ যদি আমি কেবিটো কমাই দিছোঁ, চাইজটো কমাই দিছোঁ, তেতিয়াহ'লেও ফাটি যায়। কম্পিউটাৰত খুলিলে বস্তুখিনি ভালকৈ ক্লিয়াৰ নুঠে। গতিকে সেইটো ৰিজনো হ'ব পাৰে, আৰু এটা ৰিজন হ'ব পাৰে কিবা কাৰণত বাই চান্স কিবা কাৰণত ৰৈ গৈছে। গতিকে আপোনালোকে, মই এটা পৰামৰ্শ দিম যে আপোনালোকে গুৱাহাটী যাওক, কাহিলীপাৰাত যাওক, নিজৰ যিমান ডকুমেণ্টছ আছে সকলো ডকুমেণ্টছ লৈ যাব আৰু তাতে দেখুৱাই আপোনালোকে সুধিব যে মোৰ নামটো কিহৰ বাবে অহা নাই, ভেৰিফিকেশ্যনত কেতিয়া মাতিব তাততো কোনো ঠিক নাই। গতিকে আপোনালোকে নিজে যোৱাটোৱে ভাল হ'ব মোৰ মতে। 2 তাৰিখে যাওক, 3 তাৰিখে যাওক, খানাপাৰাত নগৈ আপোনালোকে ডাইৰেক্ট কাহিলীপাৰাত যাব। 2 তাৰিখে যিহেতু এপইণ্টমেণ্ট দিব বুলি আমি গম পাইছোঁ, আৰু অফিচিয়েল নটিফিকেশ্যন এতিয়ালৈকে পোৱা নাই, তথাপিতো কিছুমান গ্ৰুপত পাই আছোঁ যে সকলো SSA আৰু ষ্টেট পুল শিক্ষকসকলক মাতিছে, যিসকলে নিয়মীয়া পদৰ বাবে আবেদন কৰিছিল আৰু মেৰিট লিষ্টত তেওঁলোকৰ নাম আহিছে। গতিকে নাম নহাখিনি বেছি দুখিত নহ'ব, কাৰণ দুটা মেৰিট লিষ্ট ওলাইছে, এটা মেৰিট লিষ্ট ওলাইছে আৰু এটা ফাৰ্ডাৰ ভেৰিফিকেশ্যনৰ লিষ্ট ওলাইছে। যিসকলৰ নামবোৰ ৰৈ গৈছে সেইখনে এখন লিষ্ট ওলাইছে। সেই লিষ্টত যদি আপোনালোকৰ নাম আছে তেতিয়াহ'লে পিছত ভেৰিফিকেশ্যন হ'ব আৰু আপোনালোকক মাতিব। কিন্তু কেতিয়া মাতিব তাততো কোনো ঠিক নাই, 2 দিন, 4 দিন, 5 দিনো লাগিব পাৰে। তাৰ কাৰণে আপোনালোকে কি কৰক, নিজে এবাৰ গৈ আহক। গৈ আহিলে কি হ'ব, আপোনালোকে কথাখিনি ভালকৈ গম পাব। হয়, এইখন লিষ্ট ওলাইছে, লিষ্ট অফ এপ্লিকেণ্ট কিপ অন হোল্ড ফৰ ফাৰ্ডাৰ ভেৰিফিকেশ্যন। হয়, লিষ্ট অফ এপ্লিকেণ্টছ কেপ অন হোল্ড ফৰ ফাৰ্ডাৰ ভেৰিফিকেশ্যন। এওঁলোকক হোল্ড কৰি ৰাখিছে পিছত আকৌ ভেৰিফিকেশ্যনৰ বাবে স্পেচিয়েল ৰিক্ৰুটমেণ্ট টাইপ। হয়, ইয়াত এইখন লিষ্টত যদি আপোনালোকৰ নাম আছে তেতিয়াহ'লে আপোনালোকে নিজৰ যিমান নথি পত্ৰ আছে, যেনেকুৱা মেট্ৰিকৰ এডমিট কাৰ্ড, হাই ছেকেণ্ডেৰী মাৰ্কশ্বিট, হাই ছেকেণ্ডেৰী চাৰ্টিফিকেট, ডিগ্ৰীৰ ফাইনেল চাৰ্টিফিকেট, SC কাষ্ট চাৰ্টিফিকেট আছে যদি আপোনালোকে কাষ্ট চাৰ্টিফিকেট লৈ যাওক। কোনোবাৰ যদি এক্সট্ৰা স্পৰ্টছৰ কাৰিকুলাম চাৰ্টিফিকেট আছে, ধৰি লওক NCC আছে, স্পৰ্টছৰ আছে, আপোনালোকে যিমান চাৰ্টিফিকেট ডকুমেণ্টছ জমা দিছিল সেই ডকুমেণ্টছসমূহ আপোনালোকে লৈ যাওক। লৈ যাই এবাৰ অফিচত গৈ শ্ব' কৰিব যে মোৰ সকলো বস্তু ঠিকে আছে, কিন্তু মোৰ নাম অহা নাই। তেতিয়া তেওঁলোকে হয়তো সিদিনাও কৰি দিব পাৰে, মোৰ এটা আশা। কাৰণ মোৰ ক্ষেত্ৰত বহু বছৰ আগতে এনেকুৱা হৈছিল, মই কাহিলীপাৰা গৈছিলোঁ, গৈ তেওঁলোকে লগালগ মোৰটো কৰি দিছিল। ঠিক আছে, ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ, আৰু কোনেও বেছি টেনশ্যন নল'ব। গতিকে যিসকলৰ নাম অহা নাই তেওঁলোকে পাব, আবেদন কৰিছিল যদি পাবই। আৰু সেইখিনি কথা দিলোঁ মই, আৰু যিহেতু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কথা দিছে যদি হ'বই। আৰু গতিকে ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, আৰু ইনফৰ্মেটিভ যদি লাগে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।